নমস্কাৰ বন্ধুসকল, মই আজি আৰম্ভ কৰিম গুৱাহাটীৰ পৰা উল্টাকৈ। আৰু এই আমাৰ গাড়ী খালী হৈ গ'ল। মই এতিয়া আপোনালোকক দেখুৱাই আছোঁ। গাড়ী খালী হৈ গ'ল মানে এতিয়া আমি গাড়ী লৈ আকৌ ঘৰলৈ যামগৈ। আৰু ইয়াত এতিয়া গাড়ী চাড়ী খালী কৰি মানে আমি গাড়ী চাইড ডালা চালা লগাই আৰু ইফালে মই গাড়ী ঘূৰাই আছোঁ। আৰু এতিয়া মানে আমি পাঞ্জাৱাৰীত আহিলে আমাৰ মেইন গাড়ী ঘূৰোৱা জেগা এইটোৱে। আৰু বেলেগত নাযাওঁ, মানে এইখিনি জেগাটো পূৰা ফ্ৰী থাকে, কোনো অসুবিধা নাই। পিছফালৰ পৰা গাড়ী নাহে আৰু মানে মেইন ৰাস্তাৰ লগতে জেগাটো। আৰু এনেকৈ গাড়ীটো ঘূৰাই আনিলোঁ মই ফাইনেলি। আৰু আহি পালোঁ দোকানত। মানে চিমেণ্ট উঠোৱা ভিডিঅ'খিনি কৰিব নোৱাৰিলোঁ, যিহেতু আমি নিজে উঠাই আনিলোঁ, চিমেণ্টটো লেবাৰ নাছিলে। আৰু মানে এইফালে গোবৰ্ধনত আহি আমি এনেকুৱা কেক চেক কিবা কিনি ল'লোঁ। তাৰপিছত বিন্দাছ লৈছোঁ, কেক লৈছোঁ আৰু লগতে চানাও লৈছোঁ। কিবা মানে খোৱা খৰচৰ কাৰণে টকা পালে মানে আমি একেবাৰে দোকানত আহি বস্তুবিলাক লৈ খাই মানে একদম পূৰা মজা মাৰি আহি থাকোঁ। চানা লৈ ল'লোঁ আৰু বিন্দাছ লৈ লৈছোঁ। মানে টকা মানে পালে আমি গোবৰ্ধনত আহি খোৱা বস্তুটো লৈ মানে আকৌ ৰাওনা মাৰি দিওঁ। আৰু চাওক ইফালে মানে সি খুলি দি আছে, মই খাইখিনি পূৰা ডেন্স মাৰি টিভিৰ প্ৰতি এনে খৰচৰ টকা পালে ভাল লাগে। আৰু যদি নাপায় তেতিয়াহে মানে মনটো কিবা মৰা মৰা লাগে। আৰু এনেকৈ মই খাই মানে পূৰা মজা লৈ আহি আছোঁ। তাক খুলিব দি আছোঁ, মই খাইছোঁ, তাক খুলিব দি আছোঁ, মই খাইছোঁ। মানে এনেকৈ খাই 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 আহি তাৰমানে এনেকৈ মানে মাজে সময়ে খাব পালে ভাল লাগে আৰু মনটো মানে বহুত ফূৰ্তি লাগে, অলপ আনন্দত থাকে আৰু বিন্দাছ। চাওক কিমান ভাল লাগিছে মনটো। আৰু ইফালে আহি পালোঁ আমি গোভালি। চাওক পাহাৰৰ চিন, আৰু এইফালে চব চেগুন গছ। চাওক কি ধুনীয়া সেউজীয়াৰে মানে ভৰি আছে গছ গছনিবিলাক, দেখিছেনে? আৰু ইয়াতে মানে বহুতে আহি ফটো চটো শ্বুট কৰে, মানে ভিডিঅ' শ্বুট কৰে। আমি দেখা পাই থাকোঁ চাইটো মানে গাড়ী চাড়ী খালা কৰি আনি। আৰু ফাইনেলি আমি আহি পাৰোঁ বজাৰত, য'ত নেকি মালিকে আমাক চিমেণ্টটো পঠাই দিলে মোৰ নমাবৰ কাৰণে। আৰু এনেকৈ ডালা চালা খুলি দিলোঁ বজাৰখন আহি, মানে সিহঁতৰ দোকানৰ সন্মুখতে। আৰু এইফালে লেবাৰবিলাক নমাই আছে লাহে লাহেকৈ। আজি মানে বজাৰত কোনো মানুহ চানুহ নাই, পূৰা খালী আজি বজাৰ। অন্য দিনাখন মানে বজাৰ পূৰা ভিৰ হৈ জাম লাগি থাকে ৰাস্তাটো, এনেকুৱা অৱস্থা হৈ যায়। এইটো মানে সিহঁতৰ চাইকেল দোকান পিছফালে আছিলে, এতিয়া মানে দোকানখন বনাই আছে। এতিয়া আগত বৰ্তমান এনেই মানে থুলমূলকৈ বনাই লৈছে আৰু টিং পাতি দি। আৰু এইফালে চাওক বজাৰ মানে আজি পূৰা মানুহ অলপো নাই। আৰু দোকানীবিলাক মানে পূৰা মন চন মাৰি আজি বহি আছে। চাওকচোন একদম মানুহ বজাৰ মানে খালী, মানুহ বুলিবলৈ নাই আৰু এইফালে বাবুহঁতে মানে শুক্ৰবাৰে বিয়া এখন আছে, সিহঁতে বজাৰ কৰিব আহিছে। এই দোকানী, লাওটো তিতা হ'ব না মিঠা হ'ব? তিতা হ'লেহে ল'ম মই। তিতা হ'লেহে ল'ম, মিঠা হ'লে নলওঁ। হা জোৰত ক? অঁ গেৰাণ্টি নাই বোলে, ইয়াৰ বোলে মিঠা লাওৰ গেৰাণ্টি নাই। এইটো লৈ যাম মই কি কৰিম, ঘৰত গালিহে খাব লাগিব। এইটো চাওক হনুমানৰ গধাটোৱে আৰু চব্জি বনাই মিঠা নহয় তেনেহ'লে ৰিটাৰ্ণ। সেইটো কাৰণে মই ভিডিঅ'টো বনাই লৈছোঁ। চব্জি বুলি নিব, যদি চব্জি নহয় ৰিটাৰ্ণ। যদি মিঠা নহয় তেতিয়া ৰিটাৰ্ণ হ'ব, হ'ব যিমানে দাম নলওক। যদি মিঠা নহয় চব্জি আনি ঘূৰাই দিম, টকা দিব লাগিব কিন্তু কি বুলি ভাবিছোঁ। আৰু আমি আহি পালোঁ এই গাঁৱলী ৰাস্তা। এইটো মানে আমাৰ চবতকৈ শ্বৰ্টকাট ৰাস্তা হয়। বেলেগ ৰাস্তাতে গ'লে ঘূৰি গ'লে মানে বহুত দূৰ হয়। 20 মিনিট সময়ত আমি ইফালে সেনেকৈ 12 মিনিট 13 মিনিট ভিতৰত মানে হৈ যায়। আৰু চাওক এইফালে গোটেই মাকৈ খেতি, মানে আমাৰ গাঁৱলীয়া পৰিৱেশৰ অৱস্থা চাওক। এইফালে ধান খেতি, এইফালে মাকৈ খেতি। আৰু এইটো আৰু এখন দলং, য'ত নেকি বল্ডাৰবিলাক পেলাই থৈছে। আৰু বল্ডাৰবিলাক পেলাইছে মানে এই দলঙৰ তলত দিছে, যাতে মাটিখিনি খহি নপৰে, নহ'লে পানীৰ সুদে মানে লৈ যায়। ইফালে পূৰা ঢৌ পানী থাকে। আৰু এইফালে চাওক মানুহজনে মই হাজিৰা কৰিব মানা কৰোঁ, সি তথাপিও নামানে, মনে আহি মানে এইফালে হাজিৰা কৰি আছে। তাক সদায় মানা কৰোঁ মই নালাগে যাব কাৰণে। আৰু ফাইনেলি আমি আহি পালোঁ ভাটাত। ভাটা দৃশ্য আমাৰ চাওক, এইবাৰ পূৰা মানে ইটাৰে ভৰ্তি হৈ আছে জেগাখিনি। আৰু আপোনালোকে মিনি ব্লগটো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। আৰু যোনে নেকি পেজটো ফ'ল' কৰা নাই ফ'ল' কৰিব, আৰু যোনে নেকি ইউটিউবত চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে, আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। আৰু নেক্সট ভিডিঅ' লগ পাম, বাই।